পালে আপোনাক পাছ হৈ যাব মানে 33 বোলে 33 মাৰ্ক পালে আপুনি এটা এইটোত মানে পাছ কৰিব গ্ৰেড 4ত মই কিন্তু আজি আপোনালোকৰ ৰিয়েলিটি বুজাব গৈছো যে কিমান নাম্বাৰ পালে আপুনি পাছ কৰিব নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল মই শংকৰ আৰু আপোনালোকক স্বাগতম জনাইছো শংকৰ বগীবিল ইউটিউব চেনেলত আসাম পুলিচ গ্ৰেড 4 কাটআপটো কিমান যাব ইয়াৰ বিষয়ে মই ডিটেইলছ বুজাম প্ৰথম ডিটেইলছ বুজোৱাৰ আগ মুহূৰ্তত মই আপোনালোকৰ পোষ্টৰ বিষয়ে আপোনাক কৈ দিছো আৰু কাটআপটোৰ বিষয়ে মই একদম ডিটেইলছ কৰাক আপুনি স্কিমত চাওক আপোনাৰ কি হৈছিল আসাম পুলিচ গ্ৰেড 4 হয় না কাটআপটোৰ বিষয়ে আপোনাক মই জনাম তাত কি আছিল পোষ্টবিলাক যিবিলাক তিনটা পাৰ্টত পোষ্ট আছিল আসাম পুলিচৰ কিমান আছে 54 টা পোষ্ট আছিল আসাম কমান্ডো বেটেলিয়নে 53 টা পোষ্ট আছিল ওকে আৰু ডিজিএইচজি আৰু সিজিএইচজি তার পোস্ট আছিল আপনার 35 টা ওকে এই টোটাল মিলাই আপনার পোস্ট হয় 132 টা ওকে এতিয়া কথা আপোনালোকে নেক্সট পোস্টৰ বিলাক চাই লওক কেনেকৈ ধৰণৰ পোস্ট বিলাক আছিল আপোনালোকে কুকত আছিল যদি আসাম পুলিচৰ চাবলৈ যা 26 টা আছিল ওকে বাৰবাৰ আছিল 12 টা ওয়াটার ক্যারিয়ার 3 টা হয় না ধবির আছিল 11 টা কাভার আছিল 2 টা ওকে বাকি ইলেকট্রিশিয়ান প্লাম্বার মাস্টার কি ইকিটাৰ আপোনালোকৰ ইয়াত নাছিল কিন্তু আসাম কমান্ডো বেটেলিয়নত আপুনি যদি চেক কৰিবলৈ যায় তাত কুকৰ আছিল 7 টা ওকে বাৰবাৰ আছিল 24 টা ওয়াটার ক্যারিয়াৰৰ আছিল 13 টা ওকে তাৰপিছত ইলেকট্ৰিশিয়ানৰ 2 টা আছিল প্লাম্বাৰৰ 1 টা আছিল দৰ্জিৰ আছিল টেলাৰ মানে দৰ্জি 3 টা আছিল আৰু এইকিটা আছিল আপোনালোকৰ পোষ্ট তাৰপিছত আপোনাৰ যদি ডিজিএইচজি আৰু সিজিএইচজি যদি আপুনি পোষ্ট বিলাক চেক কৰিবলৈ যায় তেনেহলে আপোনাৰ টোটাল পোষ্ট আছিল 35 টা এটো আপোনালোকে গম পাইছে আৰু আপোনালোকে কুকত কিমান আছিল 19 টা পোষ্ট আছিল কুকৰ পোষ্ট 19 টা পোষ্ট আছিল আৰু বাৰবাৰ আছিল 3 টা ওয়াটার ক্যারিয়ার আছিল 3 টা ওকে আৰু ধুবিৰ আছিল 7 টা কেবলাৰৰ আছিল 3 টা এইকিটা আপোনালোকৰ পোষ্টৰ ডিটেইলছ আছিল এইকিটা আপোনালোকৰ পোষ্ট আছিল যেটো আপোনালোকে স্কিমত চালে এতিয়া কথাটো আহি যায় যে ইয়াত পাস কৰিব কাৰণে কিমান মাৰ্ক আছিল আপোনালোকে গম পাই ইয়াত পাস কৰিব কাৰণে কিমান আছিল 50 মাৰ্কস আছিল আপোনালোকৰ যেটো বৰ্তমান আপোনালোকৰ কি হৈছে ভাইব অৰেলস বা ভাইবা হৈ আছে বৰ্তমান ওকে এতিয়া কথা হৈ গল যে ইয়াত কিমান পার্সেন্ট পালে আপোনালোকে পাস কৰিব পাৰিব একদম ক্লিয়াৰ কাট কথা মই বুজাই দিছো আপোনালোকে ইয়াত 33% বুলি কোৱা আছে সাদে 33% অর্থাৎ পার্সেন্টেজ যেতিয়া লাগি থাকে কোনো পার্সেন্ট বুলি যেতিয়া শব্দটো লাগি থাকে তার 100 বুজায় মানে আপুনি যদি 100 নাম্বার হ'ব তাত আপোনালোকে 33 নম্বৰ পালে পাস কৰিব কিন্তু ইয়াত তো 50 নম্বৰ আছে ইয়াত 50 নম্বৰ থকা কাৰণে আপোনাক মানি লওক 50ৰ ভিতৰত কৈছে 50ৰ ভিতৰত আপোনাৰ 33% অর্থাৎ 16.5 আপোনালোকক পালে আপোনালোকে পাস কৰিব 15 16 16.5 মানে 17 মানি লওক আপুনি 17 ধৰি লওক ওকে সাপোজ সামথিং 17 ধৰি লওক 17 যদি আপোনাৰ 16 16.5 সে 17 ভিতৰত আপুনি নাম্বাৰ পাই তো আপুনি 100% আপোনালোকে এই এক্সামটো কোৱালিফাই কৰিব সেকেন্ড ৰাউণ্ডৰ কাৰণে আপোনালোকে কোৱালিফাই কৰি দিব ইয়াত ভয় কৰিবলগীয়া কোনো কথা নাই 33 নাম্বাৰ নালাগে আপোনালোকে 33% হে লাগে হেতু কথাটো আপোনালোকে ক্লিয়াৰ কৰি লওক ক্লিয়াৰ হৈ যাওক আৰু বিন্দাস থাকক টেনশন নাই যদি আপুনি পৰীক্ষা ভালকে দিছে আপুনি পাছ হ'ব ধন্যবাদ যদি আপোনাৰ চেনেলটো ভাল লাগিলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব